উত্তৰ গুৱাহাটীত আতংকৰ কাৰণ বান্দৰ। বান্দৰৰ ভয়ত দিনতে ঘৰৰ দুৱাৰ বন্ধ কৰি ৰাখে অঞ্চলটোৰ লোকে। খাদ্য বিচাৰি ঘৰৰ বস্তু লণ্ড ভণ্ড কৰে বান্দৰে। বান্দৰৰ বাবেই খেতি বাতি কৰিবলৈ বাদ দিছে ৰাইজে। বান্দৰৰ আক্ৰমণৰ বলি হৈ চিকিৎসাধীন হ'বলগীয়া হৈছে বহুকেইজন লোক। উত্তৰ গুৱাহাটীত বান্দৰৰ অত্যাচাৰত গ্ৰাম্য অৰ্থনীতি ভাঙি গৈছে। কাৰণ কিয়নো প্ৰত্যেকঘৰ মানুহে উত্তৰ গুৱাহাটীত প্ৰায়খিনি মানুহে উত্তৰ গুৱাহাটীত কৃষিজীৱী। এই কৃষিজীৱী মানুহবিলাকে সময়ত ৰবি শস্যই হওক বা শালি শস্য হওক প্ৰায়বোৰ মানুহে ঘৰত কৰে আৰু এইবোৰৰ পৰা তেওঁলোকে খেতি বাতি কৰি নিজৰ পৰিয়ালটোৰ ভৰণ পোষণৰ পৰা আদি কৰিও নিজেও চলি আছিলে। কিন্তু এতিয়া এনেকুৱা হৈছে নিজৰ ঘৰত এডাল ধনিয়া গছো ৰুব নোৱাৰা অৱস্থা হৈছে। গতিকে আল্টিমেটলি কি হৈছে, নোৱাৰাৰ ফলত যিটো ঘৰৰ মানুহৰ অৰ্থনীতি ঘেৰি এই অৰ্থনীতিটো বেলেগ ফালে গুচি গৈছে। এই পাচলিবোৰ কিনি খাব লগা হৈছে। ইয়াৰ উপৰি এনেকুৱা অৱস্থা হৈছে ঘৰত পশুধন, বিশেষকৈ পাৰও মানুহ পুহিব নোৱাৰা হৈছে। কি হয়, বান্দৰ আহি পাৰৰ আপোনাৰ কণীকেইটা ভাঙি পেলাব, তাৰ ফলত কি হ'ব, পাৰৰ হেৰিটো কমিছে। বৃহত্তৰ উত্তৰ গুৱাহাটীত বান্দৰৰ অত্যাচাৰত এতিয়া মানুহ তাহি মধুসূদন কৰিব লগা হৈছে। বান্দৰৰ কাৰণে মানুহে খেতি বাতি কৰিব নোৱাৰা হৈছে, শাক পাচলি কৰিব নোৱাৰা হৈছে, পাৰ হাঁহ পাৰ পুহিব নোৱাৰা হৈছে। আনকি গছত যিবিলাক বনৰীয়া চৰাই চিৰিকটি আছে সেইবিলাকৰো সংখ্যা হ্ৰাস পাইছে, কাৰণ বান্দৰে চৰাইবিলাকৰ কণীবিলাক খাই পেলাই। তাৰোপৰি ফ্ৰিজত যদি মানুহে কণীও থয়, সেই ফ্ৰিজ খুলিও কণী খাই পেলাই বান্দৰ গুচি যায়। আৰু ৰাতি দিনৰটো কথা বাদেই, ৰাতি শুব নোৱাৰি গোটেই একদম মিলিটাৰী অহাৰ নিচিনা দপ দপ কৰি গোটেই পাল বান্দৰ আহি গোটেই ধ্বংস টিং চিং হেৰি কৰি থৈ যায়।